নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজি সকলোৱে গমেই পায় আজি নাৰী দিৱস। গতিকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ সকলো নাৰীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ সপোনবোৰ পূৰণ হওক আৰু তেওঁলোকে যিবিলাক অসমৰ কাৰণে ভাল ভাল কাম কৰিম বুলি ভাবি আছে তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰত সফল হওক। আজিৰ এই ভিডিঅ'টোত কিছুমান অপ্ৰিয় সত্য কথা ক'ম বুলি ভাবিছোঁ। গতিকে যদি কাৰোবাৰ সঁচা কথা হজম কৰা শক্তি নাই, সঁচা কথা হজম কৰা শক্তি যাৰ নাই তেওঁলোকে এই ভিডিঅ'টো নাচাব। একচুৱেলি এই ভিডিঅ'টো মই বহুত খঙত বনাইছোঁ। এতিয়া প্ৰথম কথা হ'ল, অসমৰ মানুহে যে নাৰী দিৱস পাতে, ল'ৰা মানুহৰ কাৰণে একো কিয় নাপাতে? প্ৰথম প্ৰশ্ন সেইটো। অসমৰ মানুহবিলাকে বা বিশ্বই যে নাৰী দিৱস পাতে, ল'ৰাবিলাকৰ কাৰণে আজিলৈকে একো কিয় পতা নাই? তাৰমানে ছোৱালীবোৰ ভেলুৱেবল আৰু ল'ৰাবিলাক ভেলুলেছ। কথাটো সেনেকুৱা হ'ল তাৰমানে। আৰু আমাৰ অসমত কোৱা হয় যে, অসমত বুলিয়ে নহয় গোটেই ভাৰতত কোৱা হয় যে সমাজত নাৰীক প্ৰথম স্থান দিব লাগে। ঠিক আছে, নাৰীক প্ৰথম স্থান দিব লাগে মানিলোঁ। কিন্তু এই আজিকালি যে ছ'চিয়েল মিডিয়াৰ যুগত যে এই মেখেলা দাঙি ভিডিঅ' বনোৱা নাৰীবিলাকক কি কৰিব লাগে? আপোনালোকে সেইটো প্ৰশ্নৰ উত্তৰ মোক দিয়ক। আমিতো নাৰীক দেৱী হিচাপে পূজা কৰোঁ ন। আমাৰ 33 কোটি দেৱতাৰ ভিতৰত বহুত বেছি ভগৱানৰ নাম নাৰীৰে আছে। দেৱী, দুৰ্গা, সৰস্বতী, লক্ষ্মী এইবিলাক চব ছোৱালীৰে নাম। গতিকে তেওঁলোকক যিহেতু দেৱীৰ স্থানত ৰখা হয়, তেওঁলোকে এই যে মেখেলা দাঙি ভিডিঅ' বনায়, তেওঁলোকক কি ব্যৱস্থা কৰা হ'ব? তাৰমানে মোক সেই প্ৰশ্নৰ উত্তৰটো লাগে। মানুহে যে কৈ থাকে নাৰীক সন্মান কৰা উচিত, নাৰীক সন্মান কৰা উচিত। ঠিক আছে, নাৰীক সন্মান কৰিব লাগে, কিন্তু এই মেখেলা দাঙি ভিডিঅ' বনোৱা বা এই ছ'চিয়েল মিডিয়াৰ যুগত যে এই বডিটোৰ 80% দেখাই কিনে যে ভিডিঅ' বনায় অনলি ভিউজৰ কাৰণে, তেওঁলোকক কি কৰিব লাগে? তেওঁলোকৰ কাৰণে যে গোটেই নাৰী জাতি যে বদনাম হৈ আছে, তেওঁলোকক কি শাস্তি দিয়া হ'ব? তাৰমানে এই বিষয়টো ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছএপে বা ফেচবুকৰ যিবিলাক পেজ, সেই পেজবিলাকেতো একো ব্যৱস্থা লোৱা দেখা নাই এতিয়ালৈকে। তো আপোনালোক অসমৰ ৰাইজে কি কৰিম বুলি ভাবিছে তাৰমানে তেওঁলোকৰ বিৰুদ্ধে? আৰু এই আজি নাৰী দিৱসত মই এটা কথা কওঁ, এই যে আমাৰ যে কিছুমান অসমৰ কাহ পুৰুষ আছে, নাৰীৰ ওপৰত যে হাত উঠায়, তেওঁলোকৰ ব্যৱস্থা কি কৰা হ'ব? নাৰীকতো আমি পূজা কৰোঁ ন। গতিকে এই যিবিলাক পুৰুষে মদ ভাং খাই আহি ৰাতি যে কিছুমান তিৰোতাক যে গাত যে হাত উঠায়, তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব? সকলো নহয় বাৰু, সকলো ছোৱালী বেয়া নহয়, মই সকলোকে কোৱা নাই। কিন্তু যিবিলাকে এই ধৰক মেখেলা দাঙি ভিডিঅ' বনায় অনলি ভিউজৰ কাৰণে, বা এই বডিটোৰ 80% দেখাই কিনে যে ভিডিঅ' বনায়, তেওঁলোকৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব? আৰু সকলোৱে যে নাৰীক যে স্থান দি থাকে, আগস্থান দি থাকে, ল'ৰাবিলাকৰ কি হ'ব? তাৰমানে ল'ৰাবিলাকৰ একো ভেলুৱে নাই নেকি? তাৰমানে চবেতো কৈ থাকে ল'ৰা আৰু ছোৱালী সমান, তো আমি সমান লেভেলটো কিয় নাপাওঁ? ল'ৰাবিলাকে সমান লেভেলটো কিয় নাপাওঁ? অসম চৰকাৰে দেখোন নাৰীকেই বেছি সুবিধা দিয়ে। আমাক কি সুবিধা দিছে? ল'ৰাবিলাকক কি সুবিধা দিছে আপোনালোকে কওক। লোন ল'ব গ'লেও দেখোন কিবা ক্ৰাইটেৰিয়া লাগে। এতিয়াতো অসম গভৰ্ণমেণ্টেতো নাৰীবিলাককতো অৰুণোদয় কিবা কিবি চব দি আছে। আমাৰ ল'ৰাবিলাকৰ কাৰণে কি দিছে? যদি ল'ৰা আৰু ছোৱালী সমানে হয়, তেতিয়াহ'লে অধিকাৰবিলাকো সমানেই হ'ব লাগে। গতিকে এই ক্ষেত্ৰত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা কওঁ যে আপুনি অলপমান ব্যৱস্থা কৰক। কাৰণ ছোৱালীবিলাকে সুবিধাবিলাক পাই থাকিব আৰু ল'ৰাবিলাকে কি নিগমে মৰিব নেকি? সেইটো কথা নহয় ন। আপুনি নিজেওতো ল'ৰা, আপুনিতো গম পাব লাগে ল'ৰাবিলাকৰ অসুবিধা কি হৈ থাকে। আপোনালোকে ওমেন্স ডে পাতিব, কিবা পাতিব, ল'ৰাবিলাকৰ কাৰণে আপোনালোকে একো কিয় নকৰে? তাৰমানে ল'ৰাবিলাক ভেলুলেছ, সমাজত একো কামেই নাই সিহঁতৰ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মোৰ ক'বলগীয়া এইখিনি আছিলে যে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যিবিলাক ছোৱালীয়ে মোৰ এই কথাখিনি সহ্য কৰিব নোৱাৰে তেওঁলোকে মোৰ ভিডিঅ' নাচালেও হ'ব। গতিকে মোৰ ক'বলগীয়া ইমানখিনি আছিলে। নমস্কাৰ।